খাউনৰ পথাৰত মৰম খালে নুবাই যাওঁতে চেৰেং চেৰেং কৰিও মৰম কণ তোমালৈ মনত পৰে ঐ কাচি কিনোবা বহাদি ঐ দেখা তোমাৰ বাহিলে ঐ আজি বিহু তলিতে মোৰেনো মন বলিলে ঐ এইবাৰ বগাগত মৰম কণ নগৰি মোৰ ভৱানে মোৰে ভঙা পদাত মৰম কণ লখিমী মোৰ ভৱানে দেখা লাগিছে আগতে ও দেখিও তোমাক দেখা পদায় গলো বলিয়া তোমাক দেখার পদায় গলো বলিয়া বৰষুণ পাই কুলি ঐ নৈ পানী বাহিলে কুলিতি ঐ নৈ পানী বাহিলে কুলিতি ঐ উজানত আহিলে ইহু ঐ বিহু বিহু বুলি কুলিতি ঐ নাচোতে বাগুতে কুলিতি ঐ ধেমালি কৰোতে কুলিতি ঐ দুদিনতে যাবগৈ দুদিনতে যাবগৈ বিহু লাও খা তিতা কেৰেলা খা হালধি খা ঠেকীয়া খা মাৰে সৰু বাপেৰে সৰু দৰ হলি গৰ্ব গৰু নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে আমাৰ চেনেলৰ তৰফৰ পৰা সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু বৰ্তমান উপস্থিত আছোঁ মাকুম জ্যোতিনগৰ ফিল্ডত আৰু ইয়াত যিহেতু বহাগী মেলা উদযাপন আজি 20 বছৰ ধৰি কৰি আহিছে আজি আপোনালোকক মই চোৱাৰ লগতে আপোনালোকক এই কিছু দৃশ্য দেখাবলৈ বিচাৰিছোঁ ইয়াত বিভিন্ন অনুষ্ঠান হ'ব গৰু বিহু হুঁচৰি বিহু নাচ ইত্যাদি ইত্যাদি হ'ব কণী যুঁজ ইত্যাদি কৰি বহুতখিনি হ'ব গতিকে আজি আপোনালোকক ইয়াৰ পৰিৱেশসমূহ দেখাবলৈ লৈ আহি আৰু এফালে গৰু লাও নাই লাও পাই দিওঁ লাও খা তিতা কেৰেলা খা হালধি খা ঠেকীয়া খা মাৰে সৰু বাপেৰে সৰু দৰ হলি গৰ্ব গৰু এতিয়া গৰু গা ধুৱাই থকা হৈছে অকণমান দেখুৱাব বিচাৰিছোঁ আপোনালোকক আপুনিও আজি আমাৰ মানে জ্যোতিনগৰ বহাগী মেলাখন প্ৰায় প্ৰাকৃতিকভাৱে কৰা হয় সম্পূৰ্ণ প্ৰাকৃতিকভাৱে আমাৰ প্ৰথমে জ্যেষ্ঠসকলক আমি সেৱা লওঁ আমাৰ সত্ৰাধিকাৰ আহি পেলাই আমাক আশীৰ্বাদ দিয়ে তাৰপিছত আমি গৰু গা ধুৱাওঁ গৰু গা ধুৱাই পেলাই আমাৰ কণী যুঁজ বিহু নাচ সম্পূৰ্ণ আমাৰ প্ৰাকৃতিকভাৱে কৰা হয় আমি প্ৰকৃতিক লৈ পেলাই আজি আমি 20টা বছৰ কৰি দিলোহি ইয়াৰ গৰু বিহুৰ পিছত কাৰ্যসূচী কি কি লোৱা তাৰপিছত আছে আপোনাৰ কণী যুঁজ প্ৰতিযোগিতা তাৰ আগতে হ'ব আপোনাৰ আমাৰ স্থানীয় যিমান আছে ইয়াত আহি অংশগ্ৰহণ কৰা সকলোৱে আমি জলপান ব্যৱস্থা কৰিছোঁ দৈ গুড় আৰু চিৰা তাৰপিছত কণী যুঁজ প্ৰতিযোগিতা হ'ব বিহু নাম বিহু নাচ সকলো হুঁচৰি হ'ব বোলা শুনিছোঁ হুঁচৰি হয় হুঁচৰি আমাৰ দুযোৰা হুঁচৰি আহিছে আজি হুঁচৰি আৰম্ভ কৰিলে দিয়ক আৰম্ভ কৰিলে বিহু হ'ব অন্তিম সময়ত আমাৰ হুঁচৰি প্ৰতিযোগিতা অকণমান দেখাব হয় আৰু এফালে হুঁচৰি যিহেতু হৈছে অকণমান দেখাব পাৰিছোঁ আপোনালোকক ওচৰৰ পৰা
খাউনৰ পথাৰত মৰম খালে নুবাই থাকোঁতে চেৰেং চেৰেং কৰিও মৰম কণ তোমালৈ মনত পৰে কাচি কিনো বাব আদি দেখা তোমাৰ বাকিলে আজি বিহু তলিতে মোলেনো মন পৰিলে এইবাৰ বগাগত মৰম কণ লগৰী মোৰ গবানে মোৰে ভঙা পদাত মৰম কণ লখিমী মোৰ গবানে গবানে ঐ লখিমী মোৰ দেখিও তোমাক দেখা পদায় গলো বলিয়া তোমাক দেখার পদায় গলো বলিয়া বহাগী মেলাৰ আজি 20 বছৰ হৈছে। এই বহাগী মেলা আমি 20 বছৰ দিন অনুষ্ঠিত কৰি আহিছোঁ। এই বহাগী মেলা আমাৰ এটাই পৰম্পৰা আছে যে গৰু গা ধোৱা প্ৰক্ৰিয়াটো ইতিমধ্যে বিভিন্ন সৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলে গৰু গা ধোৱা কি বস্তু সেইটো ইতিমধ্যে পাহৰি গৈছে, নাজানে কিছুমানে। এই দেখুওৱা আমাৰ উদ্দেশ্য আছিল। আৰু বিশেষকৈ আমি যি প্ৰতিযোগিতা হ'ব, প্ৰতিযোগিতা কাঁহৰ বস্তু আমি পুৰস্কৃত কৰোঁ। কোনো মৰাদাবৰৰ শৰাই মৰাদাবৰৰ বস্তুৰে আমি পুৰস্কৃত নকৰোঁ, সম্পূৰ্ণ কাঁহৰ বস্তু, সম্পূৰ্ণ কাঁহৰ বস্তুৰে আমি পুৰস্কৃত কৰোঁ। সেইকাৰণে যথেষ্ট প্ৰতিযোগী আহে ইয়াত। আমাৰ পুৰস্কাৰতে ভালেমান পইচা লাগে। গতিকে এই বিভিন্ন বহাগী মেলা আজি কণী যুঁজ, বিহু নাচ, বিহুনাম, ঢোল বাদন সকলো প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
আগতে এতিয়া ঢোলৰ মাৰি নোৱা হ'ল, জেতুকা দি পেলাই ঢোলৰ মাৰি নোৱালে। এই নোৱা পৰ্ব শেষ হোৱাৰ পিছতে আমি বিহুতলী মুকলি হ'ব। মুকলি হোৱাৰ পিছতে দুয়োটা বিহু দল হুঁচৰি দল আছে, তেওঁলোকে হুঁচৰি প্ৰদৰ্শন কৰিব। আপোনাৰ নামটো এবাৰ কৈ দিয়ক। মোৰ নাম অনন্ত ফুকন, মই উদযাপন সমিতিৰ সমন্বয় বিভাগৰ সম্পাদক। এইবাৰ ককাইদেউ লগ পাইছোঁ। ককাইদেউকো পোনপ্ৰথমে এই বহাগী মেলা উদ্দেশ্য কৰি আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। মই তোমাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ যিহেতু মই আগৰ পৰা যিটো লগ পাইছোঁ, চিনি পাওঁ, আৰু ইয়াত যি কণ ভাইটি ভণ্টিসকলে যিটো বিহু নাচ দল, এয়াও আপুনি প্ৰশিক্ষণ দি আছে বুলিও শুনিছোঁ। হয়, মাকুম সোণ মইনা হুঁচৰি দল নামেৰে হুঁচৰি দল এটি কণ মইনা মাইনীসকলক লগত লৈ এটি হুঁচৰি দলৰ আয়োজনৰ ব্যৱস্থা কৰিছোঁ। তাকে কিমান দূৰ সফল হ'ব পাৰোঁ নাজানো, তাৰে ব্যৱস্থা কৰি এটি দল গঠন কৰা হৈছে। বৰ্তমান পূৰ্ণাংগ অৱস্থা পাইছে। তেওঁলোকে যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰাকৈ তেওঁলোকক ব্যৱস্থা কৰা হৈছে। তেওঁলোক আজিৰ পৰা সম্পূৰ্ণ মানে তেওঁলোকে মঞ্চস্থ কৰিবৰ কাৰণে সাজু হৈছে। যি নহওক, আপোনাৰ যিহেতু মই আগতো বহুবাৰ লগ পাইছোঁ, ভিডিঅ' তৈয়াৰ কৰিছোঁ, আপুনি গীত লিখে গায়, কিন্তু আজি এই বহাগী মেলা উদ্দেশ্য কৰি আপুনি আপোনাৰ পৰা অকণমান সৰুকৈ গীত শুনিব বিচাৰিছিলোঁ। গীত ৰচনা কৰা মানে এইবাৰ বৰ বিশেষ তেনেকৈ এই সৰু ল'ৰা ছোৱালীবোৰৰ লগত লাগি থাকোঁতে ৰচনা কৰিবলৈ বিশেষ সময় পোৱা নাই। তথাপিতো মানে তেওঁলোকৰ প্ৰতিযোগিতাৰ সৰু ল'ৰা ছোৱালীৰ প্ৰতিযোগিতাৰ বাবে এটি গীত ৰচনা কৰি থৈছোঁ। তেওঁলোকে এনেধৰণৰ ৰচনা কৰিছিলোঁ, তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰাকৈ। ঐ ফাগুনৰ পছুৱাই আগলি কলা পাত, ঐ চিৰিলি চিৰিলি ঐ কৰে অহায় ঐ বিহুৰে উমান পাই মোৰে সোণ দেহাতি ঐ ইছাতি বিচাতি কৰে। এনেকুৱা ধৰণে গীত ৰচনা কৰা হৈছে। এইটো যোজনা। তাৰপিছত লগতে নাম এটা অকণমান ছুটিকৈ দিয়া হৈছে। বৰষুণ পাই কুলি নৈ পানী বাহিলে কুলিতি নৈ পানী বাহিলে কুলিতি জান তই আহিলে ইহু ঐ বিহু বিহু বুলি কুলিতি নাচোতে বাগুতে কুলিতি ধেমালি কৰোতে কুলিতি দুদিনতে যাবগৈ বিহু। এনেকুৱা ধৰণৰ ৰচনা কৰা হৈছে। খুব সুন্দৰ হৈছে। এই গীতটি আপুনি নিজাবাকে ৰচিছে? হয় হয়। এতিয়ালৈকে লিখিত ৰূপত নে কেনেকুৱা? লিখিত ৰূপতে আছে। মই কণ শিশুসকলক অকণমান প্ৰতিযোগিতামুখী কৰিবৰ কাৰণে অকণমান প্ৰশিক্ষণ দি থকা হৈছে। তেওঁলোকে উপযুক্ত সময়ত প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব। আপুনি নিজাবাকে যি লিখিছে, এই এদিন চাগে ৰাইজৰ আগলৈ আগুৱাই দিব? হয় হয়, ৰাইজৰ মাজত প্ৰতিযোগিতামুখী হৈ আগুৱাই যাব। খুব সুন্দৰ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰভাৱে যিটো লিখিছে, আগলৈ পাম বুলি আশা ৰাখিম। আৰু এয়া আছিল গাইজ আজি আপোনালোকৰ যি এই বহাগী মেলাৰ উদযাপন অকণমান দৃশ্য দেখাব চেষ্টা কৰিলোঁ, ময়ো উপভোগ কৰিলোঁ। আৰু কেনে পালে ভিডিঅ' জনাব নাপাহৰিব। আৰু এদিন গৰু বিহুৰ দিনা আপোনালোকে দেখাব চেষ্টা কৰিলোঁ। আৰু সকলোৱে সুস্থ মন সুস্থ শৰীৰ শক্তি হৈ পৰে, তাক কামনা কৰি আজি ভিডিঅ' বিয়া লৈছোঁ। ধন্যবাদ সকলোকে, ধন্যবাদ। জয় অসম।